বৰুৱা হাই হাই ঠিকাদার সিদ্ধার্থ বৰুৱা হাই হাই ঠিকাদার সিদ্ধার্থ বৰুৱা মুর্দাবাদ ঠিকাদার সিদ্ধার্থ বৰুৱা মুর্দাবাদ অসমৰ পিডব্লিউডি ডিপাৰ্টমেণ্টে আজিৰ পৰা এবছৰ আগতে এই ৰাস্তাটো আৰম্ভ কৰিছিলে। আৰম্ভ কৰাৰ পিছত এই যিটো কালভাৰ আজি আপোনাৰ 6 মাহ হ'ল এনেকুৱা মৰণ ফান পাতিছে, তেওঁলোকে না কাম কৰিব আহিছে না কি কৰিব আহিছে, এনেকুৱা কৰি আমাক জমৰ যাতনা ভোগাইছে। গতিকে আমি ঠিকাদাৰ সিদ্ধাৰ্থ বৰুৱাক আমি অনুৰোধ জনাইছোঁ বা আমি ধিক্কাৰ দিছোঁ যে এই ৰাস্তাটো ইমান দিন কিয় তেখেতে পলম কৰিছে, যিটো কাৰণে নেকি আমাৰ আগন্তুক যি লক্ষী পূজা আছে এই লক্ষী পূজাত আমাৰ যথেষ্ট অসুবিধা হৈছে। আমি কেন্দ্ৰীয় মন্ত্ৰীক ইয়াত নিমন্ত্ৰণ কৰিছোঁ, বিশেষ শিল্পীক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ। গতিকে ৰাস্তাটো আমি ইমিডিয়েট বনাই দিয়াৰ কাৰণে তেখেতক বাৰম্বাৰ কোৱাৰ পিছতো তেখেতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আমি আজি চপাইনগৰ সমূহ ৰাইজে পুৰুষ মহিলা সকলো ওলাই আহি আমি প্ৰতিবাদ কৰিছোঁ যাতে অতি সোনকালে সিদ্ধাৰ্থ বৰুৱা ঠিকাদাৰ সিদ্ধাৰ্থ বৰুৱাই ৰাস্তাটো বনাই দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু অসম চৰকাৰ পিডব্লিউডি বিভাগক আমি ধিক্কাৰ দিছোঁ। এটা ডিপাৰ্টমেণ্ট থকাৰ পিছতো আজি গুৱাহাটী মহানগৰ পাৰ্শ্বৱৰ্তী এই অঞ্চলত যদি এনেকুৱা অৱস্থা হয় আৰু ভিতৰুৱা অঞ্চলসমূহত কেনেকুৱা হ'ব, তাৰ কাৰণে আমি পিডব্লিউডি ডিপাৰ্টমেণ্টক ধিক্কাৰ দিছোঁ। আজি আমি পিডব্লিউডি বিভাগৰ কাৰিকৰী বিভাগৰ ইঞ্জিনিয়াৰক আমি ইয়াত নিমন্ত্ৰণ মাতিছোঁ, কিন্তু এতিয়ালৈকে তেখেতসকল আহি পোৱা নাই। গতিকে সেইকাৰণে আমি সমূহ ৰাইজে ইয়াত একত্ৰিত হৈ এই ৰাস্তাটো যাতে আমি JCB লগাই হ'লেও আমি ইয়াত ব্যৱস্থা কৰিছোঁ। কাৰণ চৰকাৰে ইয়াত কোনো গুৰুত্ব নিদিয়ে, ঠিকাদাৰে কোনো গুৰুত্ব নিদিয়ে আৰু আমাৰ স্থানীয় বিধায়কো ইয়াত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আমি সেইকাৰণে আমি সমূহ ৰাইজে ধিক্কাৰ দিছোঁ। অতি শীঘ্ৰে ঠিকাদাৰ সিদ্ধাৰ্থ বৰুৱাই যাতে আমাৰ ৰাস্তাটো ৰিপেয়াৰিং কৰি দিয়ে, তাৰ বাবে আমি তেখেতৰ ওচৰত দাবী জনাইছোঁ। ৰাইজৰ এটা অসুবিধা এটা এইটোৱে হৈছে, আমাৰ আগন্তুক সোণালী লক্ষ্মী মন্দিৰ সোণালী জয়ন্তী আহি আছে। আমি ইয়াতে বিভিন্ন ধৰণৰ মন্ত্ৰী গায়ক আদি মাতিছোঁ, বহুত ধৰণৰ অনুষ্ঠান আছে। এই সকলোবিলাক অনুষ্ঠান যদি আমাৰ ৰাস্তাটো এনেকুৱা অৱস্থা হৈ থাকে য'ত মানে ল'ৰা ছোৱালী পাৰ হ'ব নোৱাৰে, এখন চাইকেল পাৰ হ'ব নোৱাৰে, তেনেকুৱা অৱস্থা হৈ থাকিলে আৰু ইয়াত কেনেকৈ গাড়ী আহিব, কেনেকৈ মটৰ আহিব, কেনেকৈ আমি বস্তু বাহিনী আনি ইয়াতে অনুষ্ঠান কৰিব পাৰিম। সেয়েহে আমি এই ৰাস্তাটো সুচাৰুৰূপে পৰিচালনা কৰি দিয়াৰ নিমিত্তে ধুনীয়াকৈ কৰি দিয়াৰ নিমিত্তে আমি পিডব্লিউডি ডিপাৰ্টমেণ্টৰ মহোদয়ক আমি টানি অনুৰোধ জনাইছোঁ। আৰু অন্যথা এনেকৈ যদি আমি থাকিব লগা হয়, এই ৰাস্তাটো যদি ভাল কৰি নিদিয়ে, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি আবেদন জনাবলৈ বাধ্য হ'ম। কি আপোনালোকে কি ভাবিছে, ঠিকাদাৰে কি পইচা মাৰি ৰাস্তাটো পইচা মাৰিছে নে নামাৰিছে আমি নাজানো। সেইবিলাক আমাৰ কৰ্ণগোচৰ নহয়। আমি তেওঁলোকে পইচা মাৰিছে যি কৰিছে কৰক, কিন্তু আমাৰ স্থানীয় ৰাইজৰ ৰাস্তাটো আমাৰ সুন্দৰ হ'ব লাগে, ভাল হ'ব লাগে। এনেকৈ গাড়ী পাৰ হ'ব নোৱাৰা, চাইকেল পাৰ হ'ব নোৱাৰা, স্কুটাৰ পাৰ হ'ব নোৱাৰা, স্কুল ল'ৰা ছোৱালী চাওক, এইবিলাক ল'ৰা ছোৱালী এতিয়া খোজকাঢ়ি যাব লাগে। স্কুল আমাৰ ওচৰতে স্কুল আছে, খোজকাঢ়ি যাব নোৱাৰে, এই মাক বাপেকে কান্ধতকৈ দাঙি নি পেলাই পাৰ কৰাই দিব লাগে। ৰাতি বাইক আহিলে উল্টি খাই পৰে, কাৰ আহিলে উল্টি খাই পৰে। গতিকে কত ইয়াতে দুৰ্ঘটনা ঘটি আছে। গতিকে এইবিলাক অলপ চকু কাণ দি পেলাই পিডব্লিউডি ডিপাৰ্টমেণ্ট তথা এই ঠিকাদাৰ মহোদয়ক কামটো অতি সোনকালে অতি শীঘ্ৰে কৰি দিয়াৰ নিমিত্তে আমি অনুৰোধ কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।